Hello everyone. আমি প্ৰিপেয়াৰ কৰি আছো আমাৰ যি আহিবলগীয়া কম্পিটিটিভ এক্সাম আছে আপুনি লাগিলে যি এক্সামে প্ৰিপেয়াৰ নকৰক APSC হৈ গ'ল আপোনাৰ আসাম পুলিচ SI হৈ গ'ল বা আপোনাৰ ADRE হৈ গ'ল সেইকেইটা আমাৰ মেইন এতিয়া চলি আছে বাকি আমাৰ সৰুৰা এক্সাম চলি থাকে সেইকেইটা এক্সাম আমি এতিয়া প্ৰিপেয়াৰ কৰি আছো আমি বহুত কষ্ট কৰিছো আমি দিনে ৰাতিয়ে পঢ়িছো আমি বহুত কিতাপ আমি পঢ়িছো তাৰ পাছতো যেতিয়া আমাৰ ৰিজাল্ট দিয়ে কিন্তু আমাৰ ৰিজাল্ট লিষ্টখনত আমাৰ নামটো নাথাকে কিন্তু তাৰ কিছুমান কাৰণ মই আজি ডিসকাস কৰিম এণ্ড ওয়েলকাম টু ডাইডোকা যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাইছে তেতিয়াহ'লে মোক চিনি পাইছে সো আমি আজি এনেকুৱা কিছুমান টপিকৰ ওপৰত ডিসকাস কৰিম এনেকুৱা কিছুমান পইণ্ট আমি ডিসকাস কৰিম যিবিলাক আমি প্ৰিপাৰেচন কৰি থাকোতে বা আমি প্ৰিপাৰেচন কৰোতে সেইবিলাক আমি ফলো কৰিব নালাগে সেইবিলাক আমি এভয়েড কৰিব লাগে সেইবিলাক আমি কিছুমান তেনেকুৱা আজি আমি ডিসকাস কৰিম সো মই প্ৰথমতে ভাবি লৈছো যে আপোনালোকৰ যি প্ৰিপাৰেচন আপোনালোকৰ যি আপোনালোকে খুব কষ্ট কৰিছে আপুনি ধুনীয়াকৈ প্ৰিপাৰেচন কৰিছে আপুনি বহুত কিতাপ পঢ়িছে আৰু আপোনালোকে নিজৰ ফুল যি 100% আপোনালোকৰ যি আপোনালোকৰ চেষ্টাটো আপোনালোকে 100% আপোনালোকে দিছে এতিয়া আমাৰ মেইন কথাটো হ'ল যেতিয়া আমি প্ৰিপেয়াৰ কৰো আমি প্ৰথমে নটিফিকেশনখন চাওঁ যে কিমান পোষ্ট আছে দেন আমি চাওঁ সিলেবাসখন চাওঁতে আমি এতিয়া চক আমাৰ যিবিলাক এক্সাম APSC টোক বাদ দি পেলাই বাকি যিবিলাক আমাৰ থাৰ্ড গ্ৰেডৰ যিবিলাক এক্সাম আছে বা ফ'ৰ্থ গ্ৰেডৰ সেইবিলাক যিবিলাক ওৱান ডে এক্সাম বুলি কোৱা হয় তাৰমানে এদিনে হয় সেইবিলাক এক্সাম কিন্তু আমাৰ এতিয়া যিটো ADRE সেইটো আমাৰ মানে দুটা ষ্টেজত হয় এটা কম্পিউটাৰ টেষ্ট হয় বা স্কিল টেষ্ট বুলি আমি কওঁ কিন্তু মেইনলি তাত আমাৰ সিলেবাস এখনেই থাকে আৰু সেই সিলেবাসখন আমি তাত আমাৰ ইমান ভালকৈ লিখা নাথাকে বা ইমান ধুনীয়াকৈ লিখা নাথাকে স্পেচিফিক নহয় মানে সেইখন আমাৰ বহুত এখন ওয়াইড সিলেবাস হয় আমাৰ যিহেতু জিকে বুলি ক'লে মানে তাত গোটেইখিনি কথাই সোমায় তেতিয়াহ'লে আমি তেনে ক্ষেত্ৰত আমি কেনেকৈ ফলো কৰিম বা কেনেকৈ আমি মানে প্ৰস্তুতিটো কেনেকৈ আগবঢ়াম প্ৰথম কথাটো হ'ল আমি কেতিয়াও প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চোৱাৰ পিছত আপুনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখন আমি যেতিয়া চাম এনেকৈ নাচাওঁ যে তাত কি আহিছিলে বা আমি তাৰ কুৱেশ্যন আনসাৰটো আমি নাচাওঁ যে এইটো প্ৰিভিয়াছ ইয়েৰ আহিছিলে আমাৰ এই বছৰ আহিব পাৰে আমি তেনেকৈ কেতিয়াও নাচাওঁ সেইটো আমি চাব নালাগে আমি কি কৰিম আমি কেনেকৈ চাব লাগে যে আমি কুৱেশ্যনটো যেতিয়া আমি দেখিলো বা আমি প্ৰিভিয়াছ ইয়েৰ পেপাৰখন আমি যেতিয়া চালো তাত সেই কুৱেশ্যনটো আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন এই কুৱেশ্যনটো কোনটো লেভেলৰ কুৱেশ্যন আমি সেইটোৰ ওপৰত বেছ কৰি আমি পঢ়িব লাগিব বা আমি কোনটো টপিকৰ ওপৰত কুৱেশ্যনটো আহিছে সেই টপিকৰ ওচৰ পাজৰ থকা বা সেই টপিকটো আমি পঢ়িব লাগিব আমি তেনেকৈ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখন আমি এনালাইচিছ কৰিম মই বহুত কুৱেশ্যন আমি ইয়াত এনালাইচিছ কৰি থৈছো আসাম পুলিচ SI আপোনালোকে চাব পাৰে তাত সো আমি কুৱেশ্যন আনসাৰখিনি আমি চোৱাটোৱে মেইন উদ্দেশ্য নহয় আমাৰ লাষ্ট ডেট থকা কুৱেশ্যনটো আমাৰ এই বছৰ নাহেই ন হয়নে আহিলেও তাৰ সম্বন্ধীয় কিছুমান কুৱেশ্যন আহিব তো আমি তেনেকৈ বস্তুটো সিলেবাসখন চাম সো আমি মেইন কথাটো হ'ল যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আমি তেনেকৈ চাব লাগে তাৰপিছত আমি সেইখনকে আমি লিংক ক'ত কৰিম আমি আমাৰ যিখন সিলেবাস সেই সিলেবাসখন আমি লিংক কৰিম এতিয়া আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চালো আৰু আমি সিলেবাসখন চালো নেক্সট আমাৰ পাৰ্টটো হ'ল যে আমি বহুত ইউটিউব ভিডিঅ' চাওঁ যে বেষ্ট বুক কি হ'ব পাৰে বেষ্ট ৰিচোৰ্চেছ কি হ'ব পাৰে ইউটিউব ভিডিঅ'জ আজিকালি ইউটিউব চেনেল চবৰে আছে ইউটিউব চেনেল আজিকালি যি মানে বিভিন্নজনে আপোনাক বিভিন্ন ধৰণে আপোনালোকক কি দিব মতামত আগবঢ়াব বা আপোনাক সাজেশন দিব বিভিন্ন বেলেগ বুক বেলেগ হ'ব পাৰে সো আপুনি কোনখিনি ফলো কৰিব মেইনলি আপুনি সিলেবাসখন চাওক সিলেবাসখন চাই পেলাই আপুনি সাপোজ এটা লিখা আছে আসাম হিষ্ট্ৰী বুলি লিখা আছে বা আসাম আৰ্ট এণ্ড কালচাৰ বুলি লিখা আছে তেতিয়াহ'লে আপুনি কি ফলো কৰিব আপুনি চাওক যে মাৰ্কেটত কি এখন বেষ্ট বুক আছে সেই বুকখন আপুনি ল'লে বেষ্ট বুক মানে যিখন বেষ্ট চেলিং হৈ গ'ল বা এখন আপুনি বিশ্বাস কৰিব পাৰে এজন ট্ৰাষ্টেড অথৰে লিখা এখন আপুনি বুক ল'লে বা আপুনি এটা ধুনীয়া এটা ইউটিউব চেনেল আপুনি চুজ কৰিলে মই এইটো বুলি কোৱা নাই যিকোনো চেনেল আপুনি চুজ কৰিলে কিন্তু আপুনি চাব যে সেই ইউটিউব চেনেলটোত কি পঢ়াইছে আৰু কি আপোনালোকে কুৱেশ্যন আহিব সেইটোৰ ওপৰত বহুত বেছ কৰে মানে এতিয়া সেইটো কথা গ'ল আমাৰ আমি ৰিচোৰ্চেছ ল'লো তাৰপিছত আমাৰ নেক্সট ভুলটো হৈছে যে আমি বহুত কিছুমান আমি কিতাপ আমি গোটাই লওঁ আমাক এইখন কিতাপো লাগে সেইখন কিতাপো লাগে আসাম ইয়েৰবুক আমাৰ 5খনমান আছে গোটেই 5খন আমি কিনি আনিলো তাৰপিছত আমাৰ জিকে আমাক তাৰপিছত আমাৰ শৈলেন বৈশ্যখন কিনিলো আমি তেনেকে অসমৰ কথা কৈছো মই অসমৰ বুলিয়ে নহয় আপোনালোকে যিকোনো ক্ষেত্ৰতে বিভিন্ন আমি এগাল আমাৰ যিটো ৰিচোৰ্চেছ বিলাক আমাৰ বুক লিষ্ট বিলাক আমি কেতিয়াও বাল্ক কৰিব নালাগে মই সদায় কৈছো যে আমাৰ স্পেচিফিক হ'ব লাগে এটা সাবজেক্টৰ কাৰণে এটা টপিকৰ কাৰণে সদায় আমাৰ এখন কিতাপে থাকিব লাগে আৰু সেইখন কিতাপে আপুনি 5বাৰ পঢ়িব মই আগতেও কৈছো যে 5খন কিতাপ এবাৰ পঢ়ি লাভ নাই কিন্তু এখন কিতাপ 5বাৰ পঢ়ি আপোনাৰ লাভ হ'ব তেতিয়া আমাৰ কি হ'ব ৰিভাইজ হ'ব যিটো আমাৰ নেক্সট পইণ্ট হৈছে আমাৰ সেইটো মই অলপ পাছত কম কিন্তু আমাৰ এতিয়া সিলেবাসখন আমি চালো তাৰপিছত আমি এতিয়া কি ক'লো নেক্সটটো যে আমাৰ যিবিলাক কিতাপ পত্ৰ আছে যিবিলাক আমাৰ ৰিচোৰ্চেছ আছে সেইবিলাক আমি একেবাৰে মিনিমাল ৰাখিব লাগে মানে কমতকৈও কম যাতে আমাক সিলেবাসখন কভাৰ হৈ যায় আৰু সেইখিনিকে আমি বাৰে ঘূৰাই পকাই পঢ়ি থাকিম কাৰণ আমাৰ টাইমৰ এটা কথা আছে এতিয়া তাৰপিছত যেতিয়া আমি কিতাপ পত্ৰ গোটালো এতিয়া আমাৰ নেক্সট কামটো হ'ল যে আমি পঢ়িব লাগিব পঢ়িবলৈ আমি এখন যদি শিডিউল বনাই ল'ব পাৰো ডেইলি শিডিউল যে আমি কোনটো দিনত কোনটো পঢ়িম আৰু যদি আপুনি এক্সামৰ যদি ডেটটো জানে সেই ডেটটোৰ আগলৈকে আমি এখন ধুনীয়াকৈ এখন প্লেনাৰ বনাই ল'ব পাৰো আমি প্লেনিং কৰিব পাৰো বা এখন শিডিউল বনাই ল'ব পাৰো
সেইটো যদি কৰিব নোৱাৰে কিন্তু তথাপিও আপুনি নিজৰ ডেইলি শিডিউলটো এনেকৈ ৰাখিব যে মই সদায় 7টা বজাৰ পৰা পঢ়ো বা 8টা বজাৰ পৰা পঢ়ো মই ইমান ঘণ্টা পঢ়ো তো সেইটো আপুনি সদায় সেইটো কন্টিনিউ কৰি যাব সেইটোকে কোৱা হয় কনসিস্টেন্সি হয়নে ডেইলি আপুনি পঢ়ি যাব কথাটো সেইটো এতিয়া আপুনি পঢ়ি গৈছে আপোনাৰ তাৰ মাজত বহুত কনফিউজিং কথা থাকিব পাৰে কিছুমান নুবুজা কথা থাকিব পাৰে এইবিলাক আপুনি ক'ৰ পৰা সুধিব কিছুমানে ইউটিউবত আপুনি এতিয়াতো আমাৰ ছ'চিয়েল মিডিয়া হৈ গ'ল ইউটিউবত আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে যদি তাৰ আনচাৰটো আপুনি নাপায়ো বহুতে মানে লাজ কৰে সুধিবলৈ লগৰ ল'ৰা ছোৱালী হওক বা আপোনাৰ ছিনিয়ৰক হওক আপুনি সুধিবলৈ লাজ কৰে সেই বস্তুটো নাৰাখিব আমাৰ আগতেও এইটো বহুত কথা আছিলে কিন্তু আজিকালি তেনেকুৱা নহয় বাৰু ইউটিউবত আপোনালোকে সুধিব পাৰে কিন্তু সেই বস্তুটো নাৰাখিব মানে সেইটো আপোনালোকে যিমানবোৰ কনফিউজন থাকে এই কাইলৈ মই সুধি ল'ম সেই বস্তুটো নাৰাখিব আজি কনফিউজন এতিয়া হৈছে আপুনি সেই কনফিউজনটো ক্লিয়াৰ কৰিহে আজি হ'ব কথাটো তেনেকুৱা এতিয়া আমি প্ৰিপেয়াৰ কৰি পেলাই আমাৰ এক্সামলৈ আমাৰ এসপ্তাহ আছে বা আমাৰ দুসপ্তাহ আছে বা আমাৰ এমাহ আছে এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি সেই এমাহ বা আমি সেই এসপ্তাহ যিমান সময় আমি পাইছো আমাৰ চিলেবাছখন কমপ্লিট হোৱাৰ পিছত আমি ৰিভাইজ কৰিব লাগিব ৰিভিজনটোহে আপোনাক ৰিজাল্টটো দিব যদি আপুনি ৰিভাইজ নকৰে তেতিয়াহ'লে আপোনাৰ ৰিজাল্টটো কেতিয়াও নহয় আপুনি এবাৰ পঢ়ি পেলাই থৈ দিব আপোনাৰ একো লাভ নাই এক্সামত গৈ আপুনি চব পাহৰি থাকিব তাৰপিছত আমি ৰিভাইজ কৰিলো আমি এইটো চাব লাগিব যে আমি কি পঢ়িছো সেইটোতো মই অলপ আগতেও কৈছো যে আমি সদায় মানে যিটো বক্সৰ ভিতৰত চিলেবাছখনৰ ভিতৰত আমি পঢ়িম সেইকাৰণে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ হেল্পটো লৈছো যে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত আহিছে কি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত যদি সেইটো টপিকৰ ওপৰত বা সেইটো তাৰ লেভেলটো আমি চাব লাগিব এনেকুৱা নহয় যে আমি APSC কুৱেশ্যন গৈ প্ৰেক্টিছ কৰি থাকিম হয় নে সেইটো আপোনাৰ ৰিজাল্টটো নিদিব বিকজ দুইটা বেলেগ বস্তু তো সেইটো কাৰণে মই কৈছো যে কিছুমানে বহুতে এতিয়া APSC প্ৰিপেয়াৰ কৰি আছে কিন্তু তেওঁলোকে ADR এক্সামটো পাছ নকৰিব পাৰে এইটো নহয় যে তেওঁ APSC কৰিছে কাৰণে এইটো পাছ কৰিব পাৰে কিন্তু বহুত ক্ষেত্ৰত কৰিব পাৰে কিন্তু যদি আপুনি APSC সেইটো লেভেলত যদি প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে এইখিনি বস্তু থাকি যায় তাৰমানে এনেকুৱা নিচিনা হয় চ' তাৰপিছত এতিয়া কথাটো হ'ল কি আমি ৰিভাইজ কৰিলো তাৰপিছত আমি যিখিনি আমাক চিলেবাছখনৰ কম্পেক্ট আছে বা চিলেবাছখনৰ ভিতৰত বক্সৰ ভিতৰত আমি সেইখিনি পঢ়িলো এতিয়া নেক্সট দুটা কাম হৈছে আমাৰ নেক্সট কামটো হৈছে আমাৰ যে আমি MCQ প্ৰেক্টিছ কৰা য'ৰ পৰাই হওক লাগিলে যিমান MCQ পাইছে সেই MCQ খিনি প্ৰেক্টিছ কৰক কিন্তু তাৰ চাই ল'ব আনচাৰটো চাই ল'ব যে কাৰেক্ট হয় নে নহয় আমি এতিয়া গোটেইখিনি আমাৰ প্ৰিপেৰেশ্যন MCQ আপুনি মানে কৰিলে তাৰপিছত আপোনাৰ এক্সাম দিলে ঠিকে আছে কিন্তু এই গোটেই প্ৰচেছটোত এটা বহুত ইম্পৰ্টেণ্ট কথা হৈছে যে আপোনাৰ ফিজিকেল আৰু মেণ্টেল হেল্থ যদি এই দুটা বস্তু আপোনাৰ ঠিকে নাথাকে তেতিয়াহ'লে আপোনাৰ একেবাৰে একোৱেই নহ'ব তো আপুনি হাজাৰে যিমান পঢ়িব আপুনি পাহৰি থাকিব আপোনাৰ মন ঠিক নাথাকিব আপুনি পঢ়িলেও আপোনাৰ মনত নাথাকিব আপোনাৰ মনটো উগুল থুগুল থাকিব চ' সেইবিলাক বস্তু তাৰপিছত আপোনাৰ কনফিডেণ্টটো লাগিব এনেকুৱা নহয় যে আপুনি বহুতৰ কুৱেশ্যন আহিব পাৰে যে মই ইমান পঢ়ি আছো মই যদি নহয় কি হ'ব সেইবিলাক কুৱেশ্যন মনলৈ নানিব জাষ্ট আপুনি পঢ়ি যাওক নিজৰ কামটো কৰি যাওক কি হ'ব সেইটো কথা ভাবিতো লাভ নাই কিন্তু এটা কথা চিয়ৰ যে আপুনি পঢ়িলে এটাটো লাভ হ'ব আপুনি জ্ঞানটো পাব হয়নে নলেজ পাব আপুনি আৰু লোকচান একো নাই আপুনি যদি ফ্ৰী টাইমত আপুনি পঢ়িছে আপুনি যিমান পাৰে সিমান পঢ়িছে তেতিয়াহ'লে আপোনাৰ জ্ঞানটো পাইছে কিন্তু তাৰ ফলত যদি আপুনি চাকৰিটো পাইছে তেতিয়াহ'লে পাইছে যদি নাই পোৱা নেক্সট টাইম পাই যাব কথাটো সেইটোৱে চ' এইকেইটাই কথা আছিলে আমি আজি ডিছকাছ কৰিবলগীয়া এইকেইটা কথা আপোনালোকে ভালদৰে মনত ৰাখিব আৰু এইকেইটা কথা যদি আপোনালোকে ফ'ল' কৰি চলে তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে নিশ্চয় এদিন নহয় এদিন সফল হ'ব আৰু নিজে যিটো বিচাৰে সেইটো আপোনালোকে পাবলৈ সক্ষম হ'ব থেংক ইউ ছ' মাছ এভৰিৱান থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম গুড বাই টেক কেয়াৰ